নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। দশমমান শ্ৰেণীৰ দ্ৰুত পাঠৰ এটি জনগোষ্ঠীৰ বিষয়ে ভাবিলোঁ আলোচনা কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহত সেই আগৰ জনগোষ্ঠীসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। তোমালোকে যদিহে ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা, ভাল পালে লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু যিটো বেল বুটাম আছে সেই বুটামটো প্ৰেছ কৰি থ'বা, যাতে তোমালোকৰ মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন তোমালোকৰ তাত সোমায়। আহাচোন আজি পাঠটোলৈ যাওঁ। মিচিংসকল। তোমালোকে নিশ্চয় জানা, মিচিংসকল হ'ল দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী অসমৰ। আৰু মিচিংসকলক মিৰি নামেৰেও জনা যায়, সেই কথাও তোমালোকে জানা চাগে। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক অসমৰ অনুসূচিত ভৈয়াম জনজাতি হিচাপেও মিৰি নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে সমাজৰ এক শ্ৰেণীৰ মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে। তোমালোকে নিশ্চয় গম পাইছে এই কথাটো। এই শব্দৰ প্ৰয়োগ পঞ্চদশ শতিকাত পোনপ্ৰথম বাৰৰ বাবে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱে কৰিছিল বুলি কোনোৱে কয়, যদিও বুৰঞ্জীৰ মতে শংকৰদেৱৰ আগৰ পৰাই মিৰি শব্দৰ ব্যৱহাৰ আছিল। তোমালোকে গম পালাই যে শংকৰদেৱ আছিল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সেইটোত আমি কথা গম পালোঁ। আৰু লগতে কোনো মতে আৰু যে বুৰঞ্জীৰ মতে যে শংকৰদেৱৰ আগৰে পৰাই যে মিৰি শব্দৰ ব্যৱহাৰ কৰা হৈছে সেই কথাটো উল্লেখ কৰিছে। তাৰ পাছতে কৈছে যে পৰৱৰ্তী কালত ইংৰাজসকলেও একে শব্দকে ব্যৱহাৰ কৰি লেখা মেলা কৰিছিল। বহল অৰ্থত তেওঁলোকে নিজকে তানী বুলি পৰিচয় দিয়ে। তানী শব্দৰ অৰ্থ হ'ল মানুহ বা মানৱ। এইটো কথা তোমালোকে জানি থ'বা। যদি MCQ আহে তেনেহ'লে তোমালোকে লিখিব লাগিব। মিচিংসকলৰ পূৰ্ব বাসস্থান হিচাপে অসমৰ উত্তৰলানি পাহাৰকে চিহ্নিত কৰা হৈছে। মিচিংসকলৰ পূৰ্বৰ বাসস্থান বুলি কোৱাৰ লগে লগে আমি অসমৰ উত্তৰলানি পাহাৰক চিহ্নিত কৰিছোঁ বুলি কৰা হৈছে। এই বাক্যশাৰী তোমালোকে মিচিংসকলৰ বিষয়ে লিখোঁতে লিখিব পাৰিবা। বৰ্তমানৰ অৰুণাচলৰ আৱৰ পাহাৰৰ পৰাই সুচল জীৱিকাৰ সন্ধানত মিচিংসকল অসমৰ সমতললৈ নামি আহিছিল। মিচিংসকলৰ এই আগমনৰ সময়ক লৈ পণ্ডিতসকলৰ মাজত দ্বিমত আছে। কোনো বুৰঞ্জীবিদৰ মতে অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা অৰ্থাৎ 1200 শতিকাৰ আগৰে পৰা মিচিংসকল সভ্যতাৰ সংস্পৰ্শলৈ আহি অসমৰ সমতল অঞ্চলত বসবাস কৰি আছিল। এতিয়া আমি এইটো কথাও গম পালোঁ যে অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা হৈছিল 1200 শতিকাত। সেই কথাটো আমি গম পালোঁ। তাৰ পাছতে আছে যে মিচিং জনগোষ্ঠীৰ মাজত কেইবা প্ৰকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গোট গণনা পুৰুষৰ ফালৰ পৰা কৰা হয়। মনে বিচৰা জীৱনসংগী বিচৰাত ডেকা গাভৰুসকলৰ মাজত স্বাধীনতা আছে। গম পালানে? আৰু বিয়াৰ পাছত দুয়ো পক্ষৰ ফালৰ পৰা অনুমোদন জনালেই সকলো মীমাংসা হৈ যায়। কিন্তু বিয়া একেটা কুলৰ মাজত সম্পাদিত নহয়। একেটা কুলৰ মাজত নহয় আৰু বংশৰ মাজত। তাৰপিছত কৈছে যে গম পাইছা চাগে তাৰপিছত কৈছে যে কুল বিচাৰত উচ্চ নিচৰ বিচাৰ বা ভাৱ নাথাকে। কুল বিচাৰত তোমাৰ ধনী দুখীয়া কথা নাইকিয়া আৰু সেই কথাটো গম পালা। থাকে মাথো মিতিৰৰ সম্বন্ধ থাকে। আৰু এটা কথা ক'লে যে কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। আমি ইতিমধ্যে যিবোৰ জনগোষ্ঠীৰ বিষয়ে আমি আলোচনা কৰি আহিছোঁ, আমি এটা কথা লক্ষ্য কৰিব লাগে যে প্ৰত্যেকটো জনগোষ্ঠীৰ কৃষিৰ লগত জড়িত, হয়নে বাৰু? তোমালোকে চালে গম পাবা আৰু পঢ়িলেও গম পাবা লেচনবোৰ। কৈছে যে বছৰত প্ৰধান দুবিধ ধান খেতি হয়, আহু আৰু শালি হয়। বছৰত দুবিধ কৃষি কাৰ্যৰ বিষয়ে আহিলে তোমালোকে লিখিব পাৰিবা। আৰু
ধান খেতিৰ উপৰিও মিচিংসকলে মাহ সৰিয়হ বিবিধ আলু কচু আদা জলকীয়া আদিৰ খেতি কৰে এইটো এটা ইম্পৰ্টেণ্ট হয় নে নহয় তোমাৰ মিচিংসকলৰ উৎসৱ পাবন আহে বা মিচিংসকলৰ বিষয়ে আহে তাৰ পাছতে আকৌ তোমাৰ এই হয়তো জীৱিকা মিচিংসকলে কি কৰে তেনেকুৱা প্ৰশ্নও আহিব পাৰে তেতিয়া তোমালোকে লিখিবলৈ সুবিধা হ'ব বাৰু যিহেতু হয়তো এবাৰ দুটা পাঠৰ সিলেবাস চেঞ্জ হ'বও পাৰে ইয়াৰ আগৰ পৰীক্ষাসমূহত কিন্তু জনগোষ্ঠীৰ বিষয়ে উৎসৱ পাবনৰ বিষয়ে আৰু মানে কৰবাত বাদ্যযন্ত্ৰৰ বিষয়ে খুব কম আহিছে কিন্তু উৎসৱ পাবন সাজপাৰ আৰু জনগোষ্ঠীৰ বিষয়ে ব্যক্তিকেইজনটো পুৰা মানে প্ৰত্যেকখন কোৱেশ্চন পেপাৰতে তোমালোকে টেষ্ট পেপাৰ হওক বা এতিয়া ফাইনেল হৈয়ে গ'ল ফাইনেল পেপাৰতে হওক তোমালোকে চালে গম পাবা তেনেকুৱা দেখা গৈছে মানে টেষ্ট পেপাৰত আৰু ফাইনেলত তোমালোকেতো পাইছাই যেন কেনেকুৱা টাইপৰ আহিছে মই ফাইনেলৰ কোৱেশ্চন পেপাৰখন আপলোড কৰিম বাৰু এতিয়া আৰু যদিও আগৰ ভিডিঅ' মানে পৰীক্ষা সময়ত তেনেকুৱা হৈছে কিন্তু এবাৰ যদিহে পৰীক্ষাৰ মেথডবোৰ চেঞ্জ কৰে তেতিয়া তোমালোকে সকলো জানিব লাগিব কি কুৱেশ্যন আহে এইটো কথা আমি ক'ব নোৱাৰিম ন সকলো চালে তেতিয়া তোমালোকৰ মিল পৰি যাব আহাচোন মিচিং গাঁওবিলাকত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে আমাৰ অসমীয়া সমাজতো থাকে তাৰপিছত আমি তিৱাটো পালোঁ তেনেকৈ প্ৰত্যেকটো জনগোষ্ঠীতে থাকে তেনেকৈ এতিয়া আমি মিচিঙতো পালোঁ যে গাঁওবুঢ়া এজন থাকে কোনো এজন ব্যক্তিয়ে অপৰাধ কৰিলে কোবাং বা মেলপাতি মানে মিচিং ভাষাত কোবাং কয় মেলপাতি গাঁওবুঢ়াৰ তত্ত্বাৱধানত দোষী বিচাৰ কৰা হয় তাৰপিছত কৈছে ক্ষমাৰ অযোগ্য দোষীক বৰ্জন বা সমাজচ্যুত কৰাৰ নিয়মো প্ৰচলিত হৈ আছে সমাজৰ পৰা বহিষ্কাৰ কৰি দিয়ে যে অতৰাই ৰাখে সেইটো কথা কৈছে আৰু এনে কোবাং বা বিচাৰ মুৰংঘৰ নতুবা গাঁওবুঢ়াৰ চোতালত পতা হয় তোমালোকে এইটো বস্তু মনত ৰাখিব পাৰা যে কোবাংনো কি কোবাংটো হ'ল যে বিচাৰ কৰা মানে মেলখনক কয় কোবাং বুলি আৰু সেই কোবাংখন বা মেলখন মানে তোমাৰ গাঁওবুঢ়াৰ চোতালতে হওক নহবা মুৰংঘৰ বিচাৰৰ মুৰংঘৰ বুলি কৈছে আৰুতো তাতো পতা হয় বুলি ক'লে মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজপাৰত সেই সাজপাৰৰ বিষয়ে আহি গ'ল যে পুৰুষসকলৰ বাবে পৰম্পৰাগত মিবু গালুং গণৰ উগন টঙালি দুমৌৰ আদি থাকে মানে এইবোৰ আছে আৰু পুৰুষসকলৰ বাবে চাবা সাজপাৰৰ ভিতৰত ইম্পৰ্টেণ্ট হয় তেনেকৈ মহিলাৰ বাবে ৰিহা মেখেলা ৰিবি গাছেং আদি থকাৰ উপৰিও অলংকাৰো দেখা যায় প্ৰচলিত আছে যে মিচিং তিৰোতাই তাঁতশালত সপোন সৰগ ৰচনা কৰিব পাৰে মিচিংসকলে হয়ো দেই মিচিং ড্ৰেছবোৰ মানে চাদৰ মেখেলাবোৰ বিৰাটেই ধুনীয়া তাৰপাছত কৈছে যে বনৰ চৰাই হৰিণা মাছ আদিৰ ৰূপ চায়ো বন্দী হয় মিচিং শিপিনীৰ নিপুণ হাতত তাঁতশালৰ কাপোৰৰ উপৰিও বিখ্যাত গাদু বা মিৰিজিম মিচিংসকলৰ জাতীয় সম্বল মনত ৰাখিবা দেই এইটো লাইনো ইম্পৰ্টেণ্ট হয় আৰু মিচিঙৰ যিবোৰ শিপিনী আছে মিচিংসকলৰ যিবোৰ শিপিনী আছে শিপিনীসকলে কেনেকুৱা ধৰণৰ মানে তাঁতশালত মানে হেৰি কৰে বাছে কাপোৰত যে ডিজাইন কৰে সেইবোৰৰ কথাও তোমালোকে জানি থবা তোমালোকে যেতিয়া মিচিংসকলৰ বিষয়ে লিখিবা তাত যদি দুই এটা এড কৰি দিব পাৰা তেনেহ'লে বেছি ভাল লাগিব আৰু পৰীক্ষকে মানে চায়ো ভাল পাব বহিখন মিচিংসকলে মহাপুৰুষীয় শৈৱ শাক্ত তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধৰ্ম হিচাপে দৰিপল মিচিংসকলৰ মূল ধৰ্ম লোকবিশ্বাসত মিচিংসকল অত্যন্ত বিশ্বাসী
কুকুৰাক সততেই বিপদ আপদৰ ৰক্ষা কবচ হিচাপে বিশ্বাস কৰে। কুকুৰাক মিচিংসকলে মানে ৰক্ষা কবচ বুলি ভাবে দেই। ধৰ্মীয় উৎসৱ দবুৰ পূজা তাৎপৰ্যপূৰ্ণ। কিন্তু মিচিংসকলৰ উৎসৱ মনত ৰাখিবা, দবুৰ পূজা। উৎসৱৰ বিষয়ে কুৱেশ্যন আহে যিহেতু সেইটো কাৰণে তোমালোকে উৎসৱৰ বিষয়ে লিখোঁতে তো লিখিব পাৰিবা। তাৰ পাছতে আছে যে বিভিন্ন দেৱতাৰ তুষ্টৰ অৰ্থে দবুৰত পূজা আগবঢ়োৱা হয়। ঘৰখনৰ সূচী অসুচি ভাল বেয়া আৰু উন্নতিত দেৱতাৰ কুপদৃষ্টি থকা মানে বেয়া দৃষ্টি থকা বুলি বিশ্বাস কৰে। বিভিন্ন জন্মৰে পৰা মৃত্যুলৈকে জীৱনটোক দৰিপল বা সূৰ্য চন্দ্ৰই পৰিচালনা কৰে বুলি মিচিংসকলৰ বিশ্বাস আছে। মিচিংসকলে জাতীয় উৎসৱ আলি আই লৃগাঙৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু পালন কৰে। এই উৎসৱৰ লগত টানি বঙহৰ মানে চলুং মপিন উৎসৱৰ সামঞ্জস্য আছে। মিচিংসকলৰ কৃষি উৎসৱ আলি আই লৃগাং 3টা পদৰ সমষ্টি। আলি, আই আৰু লৃগাং। আলি মানে হ'ল মাটিৰ তলত হোৱা বীজ। তোমালোকে ৰাখি থবা। অলপতে আমাৰ আলি আই লৃগাং হৈ গৈছে উৎসৱ মানে উদযাপন কৰা গৈছে। আই মানে হ'ল গছৰ ওপৰত হোৱা ফল বা গুটি। আই মানে হ'ল লৃগাং শব্দৰ অৰ্থ হ'ল ৰোপণ কাৰ্যৰ শুভাৰম্ভ, অৰ্থাৎ বীজ গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। এইবাৰ আমাৰ 19 তাৰিখ পৰিছে, প্ৰথম বুধবাৰ ফাগুনৰ, ইংৰাজী 19 তাৰিখ আৰু এই দিনটোৰ হিচাপ ৰাখি বীজ ৰোপণৰ শুভাৰম্ভ কৰে। পুৰাং এইখিনি হ'ল মানে হেৰিখিনি কথা কৈছে আৰু আলি আই লৃগাং উৎসৱৰ কথা ক'লে যে কেনেকৈ কিয় পতা হয়, তাৎপৰ্যনো কি। পুৰাং আপিন বা টোপোলা ভাতৰ লগত দিনচাং, য়চাম, অংচাং অৰ্থাৎ শুকান মাছ, মঙহ আৰু আপেঙেই এই উৎসৱৰ প্ৰধান খাদ্য। আলি আই লৃগাঙৰ মানে প্ৰধান খাদ্য হিচাপে দেই এইকেইটা। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় দ্ৰব্য। এইখিনি এই আপংটোৰ কথা তোমালোকে জানি থবা, পানীয় দ্ৰব্যৰ ভিতৰত পৰে। তাৰ পাছতে আছে আলি আই লৃগাঙৰ দিনা আপং আৰু লৃগাঙৰ উপাদান প্ৰথমে দেৱতা ডা-ডাঙৰীয়ালৈ গৃহস্থলৈ উৎসৰ্গা কৰে। তাৰপিছত কৈছে যে গুমৰাগৰ নৃত্য আৰু গীতে মিচিংসকলৰ ঐতিহ্য আৰু শান্তিপ্ৰিয়তাৰ পৰিচয়কে বহন কৰে। গুমৰাগ নৃত্যৰ কথা তোমালোকে তল ক্লাছত পাইছা হয়নে নহয়, আগতে পাই আহিছা। তাৰপিছতে কৈছে যে মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহুক মিচিংসকলে পৰম্পৰাগতভাৱেই পালন কৰে। মাঘ বিহু আৰু কাতি বিহু আমাৰ অসমীয়াৰ লগত প্ৰায় মিল আছে মিচিংসকলৰ। মিচিং ভাষা লোকসাহিত্যৰ দিনত অত্যন্ত চহকী। অলিখিত ৰূপত বছৰ বছৰ ধৰি চলি অহা গীত মাতবোৰ সম্প্ৰীতি লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। মিচিং ভাষা চীন-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত। এইটো কিন্তু মনত ৰাখিবা দেই, মিচিংসকলৰ ভাষাটো যে ক'ৰ পৰা আহিছে, কোনটো শাখাৰ, এই বস্তুটো মনত ৰাখিবা। অধ্যাপক নাহেন্দ্ৰ পাদুনে মিচিং ভাষাৰ বিকাশৰ স্তৰত ঘাইকৈ তিনিটা ভাগত ভাগ কৰি আলোচনা আগবঢ়াইছে। ভাগ তিনিটা হ'ল আদি স্তৰ, মধ্য স্তৰ আৰু আধুনিক স্তৰ। এই 3টা স্তৰ। আদি স্তৰত মিৰি বা
আবাঙৰ স্তুতিমূলক গীত মাত আৰু লোককথাবোৰ পৰে। এইবোৰ আদিম স্তৰৰ পৰা 1886 চন পৰ্যন্ত এইবোৰৰ লিখিত ৰূপ নাছিল। পুৰোহিত বা মিবুসকলৰ মুখে মুখে এই শ্ৰেণীৰ গীত মাতবোৰ কালবাগৰি আহি আছিল। পৰৱৰ্তী কালত আংবাং আৰু পৌৰাণিক গীতবোৰক সংগ্ৰহ কৰি লিখিত ৰূপ দিয়াৰ ক্ষেত্ৰত 1964 চনত প্ৰকাশ কৰা সুৰেন দলেৰ লেকে নিতমখন উল্লেখযোগ্য। মধ্যস্তৰত 1886 চনৰ পৰা 1983 চনলৈ সামৰিব পাৰি। মধ্যস্তৰটো মধ্যস্তৰক দুভাগত ভগাব পাৰি। ইয়াৰে এটা ভাগক মিছনেৰী স্তৰ আৰু আনটো হ'ল মিচিং ভাষাৰ সম্পৰীক্ষাৰ স্তৰ বা যুগ বুলিও অভিহিত কৰিব পাৰি। সম্প্ৰতি মিচিং ভাষাত কবিতা, গল্প, নাটক, উপন্যাস, ব্যাকৰণ, অভিধান আদি ৰচনা কৰি কবি, গল্পকাৰ, নাট্যকাৰ আৰু ঔপন্যাসিকসকলে ভাষা সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে। মিচিং সমাজ সুশৃংখলিত সমাজ। ইয়াৰ প্ৰধান কাৰণ হৈছে শ্ৰেণী বৈষম্যহীনতা। পুৰুষৰ দৰে মিচিং মহিলাইও কৃষিকৰ্ম, গৃহকৰ্মাদিত সমানভাৱে অংশগ্ৰহণ কৰে। কেতবোৰ সমূহীয়া কাম-কাজতো মিচিং মহিলাই অংশগ্ৰহণ কৰে। সেইটো কাৰণে সমান হয়নে নহয় বাৰু? সুশৃংখল বুলি কৈছে সমাজখন, মিচিং সমাজখন, সেইকাৰণে তাত মানে ভেদভাৱ নাই আৰু পুৰুষ মহিলা বুলি। সকলোৱে সমানেই চব কামতে মানে আগভাগ লয়, সকলো কামতে। মিচিং সমাজৰ বহু সংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াইছে। সেয়া আমি স্মৰণীয়। আৰু তাৰ ভিতৰত কেইজনমান লোকৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। সু-সাহিত্যিক ভিগুমুনি কাগয়ুং। তাৰ পাছতে আছে তোমাৰ শ্বহীদ কমলা মিৰি, মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰী, তাৰপিছত পদ্মশ্ৰী যাদৱ পায়েঙক তোমালোকে চিনি পোৱাই চাগে, অৰণ্য মানৱ বুলি কয়, হয়নে নহয় বাৰু যাদৱ পায়েং। তাৰ পাছতে আছে যাদৱ পায়েঙলৈকে আছে। চাৰিজনৰ বিষয়ে চমুটোকা উল্লেখ কৰিছে। ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকক প্ৰশ্ন উত্তৰসমূহ দিয়া হ'ব। ইয়াৰ আগৰ জনগোষ্ঠীটোৰ বিষয়েও যিখিনি প্ৰশ্ন উত্তৰ আছে মৰাণসকলৰ, সেইখিনিও দিয়া হ'ব। এতিয়া শেষত এটা কথা কওঁ, ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, তোমালোকেও চাগৈ আমনি পাইছা। যদিও মই অকণমান কিবা এটা কওঁ যে মিচিংসকলৰ বিষয়ে যদিহে তোমালোকৰ লিখিবলৈ আহে, তোমালোকে শ্বৰ্টকৈ লিখিব পাৰিবা। মই কৈ যাওঁ যে কেনেকৈ লিখিব পাৰা তোমালোকে লিখিব পাৰিবা। প্ৰথম লিখিবা যে মিচিংসকল অসমৰ দ্বিতীয় বৃহত্তম জনজাতি বা জনগোষ্ঠী। তেওঁলোকক বা মিচিংসকলক মিৰি বুলিও জনা যায়, তেনেকৈ লিখিব পাৰিবা। আৰু মিচিংসকলৰ প্ৰাথমিক বৃত্তি হৈছে কি? কৃষি। তেওঁলোকে কৃষি কৰ্মৰ লগত জড়িত, সেইটো তোমালোকে লিখিব পাৰিবা। তাৰপিছত লিখিব পাৰা তেওঁলোকে দৰিপল বা সূৰ্য আৰু চন্দ্ৰক আৰাধনা কৰে। আৰু তেওঁলোকে বিশ্বাস কৰে যে দৰিপলেই প্ৰতিজন ব্যক্তিক জীৱনৰ নিৰ্দেশনা প্ৰদান কৰে বা কৰি আছে। আলি আই লৃগাং হ'ল মিচিংসকলৰ এটা প্ৰধান উৎসৱ। আৰু লগতে এইটো লিখিবা যে ফাগুন মাহৰ প্ৰথম বুধবাৰে ইয়াক উদযাপন কৰা হয়, আলি আই লৃগাং। আৰু আলি আই লৃগাংটো হ'ল এটা কৃষিভিত্তিক উৎসৱ, তোমালোকে সেইটো লিখিব পাৰা। আৰু মিচিংসকলে আলি আই লৃগাং উৎসৱত কি কৰে জানানে? পথাৰত বীজ ৰোপণৰ বাবে আটাইতকৈ শুভ দিন বুলি গণ্য কৰে কোনটো
মানে আলি লৃগাং যোনদিনাখন উদযাপন কৰা হয় সেই দিনটো অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰে তাৰপিছত তোমালোকে লিখিব পাৰা যে এই উৎসৱ 5 দিন ধৰি চলে আজিকালি ডেকা গাভৰুবোৰে ঢোল পেঁপা গগনাই হওক অন্যান্য বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ মানে বজায় আৰু তোমালোকে জানাই আৰু তাৰ লগতে ঐনিতম গায় বজোৱাৰ লগতে ঐনিতম গায় আৰু গুমৰাগ নৃত্য তোমালোকেতো জানাই শুনিছাই যে গুমৰাগ নৃত্য কৰে আৰু যিবোৰ মানে উৎসৱৰ বাবে ধৰিছো ভোজনৰ যিখিনি আয়োজন কৰে তাৰ ভিতৰত তোমালোকৰ লিখিব পাৰা আপং পুৰাং এইবোৰ আদিৰ মানে এইবোৰো মানে পৰিবেশন কৰা হয় মানে কৰে আৰু এনেকৈ লিখিব পাৰা তাৰপিছত তোমালোকে আৰু এটা বস্তু লিখিব পাৰা যে মিচিংসকলে কোনো মিচিংসকলৰ মাজত কোনো উচ্চ নিচৰ ভেদভাৱ নাথাকে ল'ৰা ছোৱালী বুলি কথা নাহে সকলোৱে সমানেই সকলো কামতে সহযোগ কৰে তাৰপিছত আৰু এটা লিখিব পাৰা লাষ্টৰ শেষৰ লাইনটো আৰু যে জাতিগত বিভাজন নোহোৱা হেতুকে মানে মিচিংসকলৰ সামাজিক জীৱন শৃংখলাবদ্ধ এনেকৈ তোমালোকে মিচিংসকলৰ বিষয়ে লিখিব পাৰা আৰু এটা মাজত এটা মানে লাইন ৰখি গ'ল আপং এটা কৈছিলোঁ নহয় পানীয় মানে এইটো লাইনত কৈছিলোঁ যে আপং মিচিংসকলৰ পানীয় দ্ৰব্য সেই বস্তুটো তোমালোকে লিখিব পাৰা খাদ্য সম্ভাৰৰ ভিতৰত আৰু তাৰ মাজত তোমালোকে মানে মিচিং মহিলাসকলে তাঁতৰ শালত কেনেকুৱা শিপিনীসকলে মহিলা বুলি নহয় মানে যিবোৰ শিপিনী আৰু কাপোৰ মানে তাঁত বয় আৰু সেই তিৰোতাসকলে ধুনীয়া ধুনীয়া একদম মানে ডিজাইনৰ কাপোৰ বয় সেই কথাটো তোমালোকে লিখিব পাৰা তাৰপিছত পুৰুষসকলে কেনেকুৱা মানে সাজপাৰ পৰিধান কৰে মিবু গালুং গণৰ উগন টঙালি এইবোৰ পিন্ধে তাৰপিছত মহিলাই কি পিন্ধে ৰিবি গাছেং এইবোৰ পিন্ধে তাৰ উপৰিও অলংকাৰো পৰিধান কৰে তেনেকৈ তোমালোকে মিলাই লিখি ল'বা বস্তুখিনি মই মুখেৰে কৈ দিছোঁ মানে লিখি দেখুওৱা নাই যদিহে তোমালোকক প্ৰয়োজন হয় মোক ক'বা মই তেনেকৈ শ্বৰ্টকৈ লিখি দিবলৈ চেষ্টা কৰিম আজিলৈ সামৰিছোঁ ধন্যবাদ ভালে থাকিবা